খোকা বহা ককা নাই ককা নাই দিয়া ককা নালাগে ককা দিয়া নাই ককা দিয়া নালাগে ককা 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 নালাগে ককা ৰ'বা ককা দিয়া ককা নাই ককা নাই ককা দিয়া ককা 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 পথৰ কণ্টকে ক্ষতবিক্ষত কৰিলে তোমাৰ দুখানি চৰণ বৰ কষ্ট পাইছা চাগে তুমি ককা 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 তোমার স্পর্শ মাত্রে মোর সকল দুঃখ দূর হয়ে গল ককা হে মাধব জগতৰ গৰাকী হৈও তুমি যে সন্মান যাচিছা তোমাৰ এই দৰিদ্ৰ ব্ৰাহ্মণ বন্ধুক তাৰ বাবে অতিকে আনন্দিত মই ককা থাকে যেন সুখে দুখে সম্পদে বিপদে তোমাৰ দুটিৰা তুলছ আহা ককা বাৰু ককা ককা এটা কথা কোৱাচোন গৃহৰ পৰা আহোঁতে মোলৈ নিশ্চয় কোনো সুস্বাদু দ্ৰব্য আনিছা নাই ককা গতিকে দিয়া ককা অযথা নকৰা পলম
ভঞ্জি মই এতেক্ষণে বিয়া বিয়া সখা নাই ককা মই একো অনা নাই মই একো অনা নাই ককা বাৰু সখা মোৰ স্বভাৱ যদিহে নাজানা কওঁ শুনা অতি অল্প বস্তু যদি ভক্তজনে মহাস্নেহে মোক কৰে অৰ্পণ সেই যজ্ঞ হয় অসংখ্যাত ভকতে যদি নানাবিধ বস্তু মোক দিয়ে তাত মোৰ অলপো আগ্ৰহ নাই গতিকে সখা যি দ্ৰব্য আনিছা লজ্জা টুপেক্ষি দিয়া তোমাৰ দ্ৰব্য মই ভঞ্জিম পেট ভৰি তুষ্ট হওকে সমস্ত চৰাচৰ বিয়া নাই ককা মই একো অনা নাই বিয়া মই একো অনা নাই ককা বাৰু সখা নালাগে মোক তোমাৰ দ্ৰব্য তুমি মোৰ পৰম বান্ধৱ আহা মোৰ হৃদয়ৰ মাজলৈ আহা ককা আহা ককা আহা সখা ককা ককা নুকুলিবা ককা নাই তাত তোমাৰ যোগ্য বস্তু নুকুলিবা ককা সখা এই কাৰণেই এই দ্ৰব্য তুমি মোক দিবলৈ অস্বীকাৰ কৰিছিলা সামান্য চাউল কেইমুঠি মানুহ তোমাক কিদৰে প্ৰদান কৰিম সেইবাবেই সংকোচ জাগিছিল মনত সখা তুমি সামান্য বুলি ভবাই চাউল মুঠিয়ে মোক যে কিমান আনন্দ দিছে তুমি হয়তো ভাবিবই পৰা নাই প্ৰেম ভাবি লোৱা নাই চাউল মুঠি মোৰ বাবে মহামূল্যৱান ৰত্ন সদৃশ সেয়া সংসাৰৰ সৰ্বোত্তম আৰু অমূল্য উপহাৰ ইয়াকে দিবলৈ তুমি মোক সংকোচ কৰিছিলা আৰু অন্ন খুঞ্জিব নালাগে আপুনি হে প্ৰভু দেৱনাৰায়ণ কোনে জানে তোমাৰ অন্তৰ লীলা একমুঠি চাউল যেতিয়াই ভুঞ্জিলা ত্ৰিজগত তুষ্ট হৈ বিপ্ৰক সকলো সিদ্ধি দিলে সেই মুঠিও যদি ভুঞ্জে তেন্তে ময়ো যাব লাগিব বিপ্ৰক সেবিবৰ বাবে সেয়েহে প্ৰভু সেই মুঠি তেজি ৰাখক দাসীক আপোনাৰ স্বামী আপুনি অকলে চাউল ভক্ষণ কৰিব আপোনাৰ বন্ধুৱে অনা উপহাৰত আপোনাৰ অৰ্ধাংগিনী হোৱা স্বাৰ্থত আমাৰোতো অধিকাৰ আছে গতিকে দিয়ক স্বামী সকলো ভক্তি মিলি এই দৈত্য কৰি ভোজন